নমস্কাৰ বন্ধুসকল, আজিৰ কাহিনীটো হৈছে এটা সত্য ঘটনা যিয়ে আপোনাৰ হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰিব। উত্তৰ প্ৰদেশৰ বুলন্দতৰৰ এটা ঠাই। ৰাতিপুৱাই এখন পুৰণি চাহ দোকান আৰু ব্ৰেড পকৰীৰ দোকানৰ আগত ৮ বছৰৰ বয়সৰ এটা সৰু ছোৱালী আৰু তেওঁৰ ভাতৃ মনে মনে বহি আছিল। গাত ধূলি আৰু মুখত নিষ্পাপতা চকুত এক গোপন কষ্ট। দোকানৰ মালিক এতিয়া বাহিৰলৈ গৈছিল। এতিয়া তাত আহিল এজন শালীন মনৰ কিন্তু হিষ্ট ব্যক্তি। বিবেক শৰ্মা, প্ৰায় বয়স হ'ব ২৬ বছৰ। তেওঁ সাধাৰণ দোকানৰ খাদ্য পছন্দ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে সৰু দোকানৰ পৰা খাদ্য কিনিলে আশা আৰু জীৱনৰ সহায়ো হয়। বিবেক শিশুটিক সুধিলে, ভাইটি, দোকানৰ মালিক আছেনে? শিশুটি অলপ কঁপিয়ে ক'লে, তেওঁ সামগ্ৰী ল'বলৈ গৈছে, আপুনি অপেক্ষা কৰিব লাগিব। বিবেক হাঁহি ক'লে, মোক ভোক লাগিছে, ব্ৰেড পকৰী আছেনে? শিশুটি ক'লে, হয়, কিন্তু আপুনি খাব নালাগে, এইটো আপোনাৰ বাবে নহয় আংকল। বিবেক আচৰিত হ'ল, কিয়? শিশুটি ক'লে, না বেয়া নহয়, কিন্তু যদি আপুনি খায় তেতিয়া মই আৰু মোৰ ভনী প্ৰিয়ংকা হয়তো ভোকাতুৰে হৈ যাব লাগিব। বিবেকৰ হৃদয় কঁপি উঠিল। শিশুটিয়ে কিয় এনেদৰে ক'লে? দোকানটো ৰামদয়াল অংকলৰ। পাপা কাম নকৰে। মম্মী কেঞ্চাৰৰ লগত যুঁজি জীৱন ত্যাগ কৰিলে আৰু পাপা মদত ব্যস্ত। স্কুলো এৰি দিছো। বিবেকে জিদ ধৰিলে। শিশুটিক খোৱা আৰু ব্ৰেড পকৰী দিলে। ভাতৃ প্ৰিয়ংকাকো খুৱাবলৈ দিলে। ৰামদয়াল আংকুলে আহি ঘটনাটো বুজি তেওঁ ক'লে, যেতিয়ালৈ মোৰ দোকানত পকৰী থাকে শিশুবোৰ ভোকাতুৰে নাথাকিব। কিন্তু আপোনাৰ সাহায্য এক অনন্য। বিবেকে ১০০০ টকা দি আৰু ক'লে, এইটো সেইসকলৰ বাবে যিসকলে ভোকাতুৰে হৈ যায়। এতিয়া কাহিনী সলনি হ'ব। বিবেকে শিশুবোৰক তেওঁৰ ঘৰলৈ লৈ গৈ অনাথ শিশুবোৰক আশ্বাস আৰু নতুন জীৱনৰ সুযোগ দিলে। তেওঁ পইচা দিলে, স্কুলত নামভৰ্তি কৰালে, কাপোৰ, টেবুল, লগতে পঢ়াৰ সামগ্ৰী, ফেন আৰু চলাৰ লাইট ব্যৱস্থা কৰিলে। শিশুবোৰক প্ৰথমবাৰৰ বাবে ভয় নাথাকিব বুলি ক'লে। এটা সৰু চাদৰ, মাটিৰ চৌকা আৰু ২টা খালী পাত্ৰ। শিশুবোৰে বেছিদিন ধৰি অভাৱৰ সন্মুখীন। বিবেকৰ সাহায্যৰ পাছত এগৰাকী শালীন বৃদ্ধা শিশুবোৰক যি চায় আৰু তেওঁলোকক চোৱাৰ দায়িত্ব ল'লে। শিশুবোৰ পুনৰ বিদ্যালয়লৈ গৈছে। কেতিয়াও ভোকাতুৰে নিদ্ৰা পোৱা নাই। পিতৃৰ পৰিৱৰ্তন হৈছে। শিশুবোৰৰ পিতৃ অৰ্থাৎ ৰাজেশ, যিজন পুৰণি অভ্যাসৰ বাবে ভাঙি পৰিছিল, এতিয়া মদ ত্যাগ কৰি কঠোৰ পৰিশ্ৰম কৰি সন্তানক সহায় কৰে। তেওঁ শিশুবোৰৰ বাবে দৈনন্দিন ব্যৱস্থা কৰে, স্কুল, কাপোৰ, আহাৰ। ১৫ দিনৰ পাছত শিশুবোৰ নিয়মিত বিদ্যালয়লৈ গৈছে। নতুন বেগ, পাঠ্যপুথি, কাপোৰ পাই বহুতো আনন্দিত হৈছে। পিতৃ দৈনন্দিন কঠোৰ পৰিশ্ৰম কৰে, চকুত আশা আৰু শিশুৰ বাবে মৰমৰ দীপ্তি। নিতিন, যি সেই ব্ৰেড পকৰীৰ দোকানত বহি থকা সৰু ছোৱালীজনী, এতিয়া কলেজত ফেয়াৰৱেল অনুষ্ঠানত বক্তব্য দিছে। তেওঁ ক'লে, মই বিশেষ নহয়। মই সেই চুকৰ শিশু যি এদিন ব্ৰেড পকৰীৰ দোকানত বহি আছিল। এজন অজ্ঞাত ব্যক্তি আমাৰ জীৱনলৈ আহিল। কেৱল খাবলৈয়ে দিয়া নহয়, জীয়াই থকাৰ আশা আৰু সাহস দিছিল। আজি মই সফল হৈছো তেওঁৰ মৰম আৰু সহানুভূতিৰ ফলত। গতিকে সৰু ঘৰ আৰু এখন চুকৰ গাঁও আছিলো, কিন্তু মানুহবোৰ সম্পূৰ্ণ সলনি হলো। পিতৃ ৰাজেশ সদায় আগৰ অভ্যাস ত্যাগ কৰি সন্তানৰ বাবে কৰ্ম কৰিছিল। শিশুবোৰৰ মুখত পুনৰ হাঁহি, বিদ্যালয়ত আগুৱাই যোৱা, তেওঁলোকৰ জীৱন এক নতুন ৰঙেৰে ভৰপূৰ হৈ পৰিছিল। বিবেক বৰ্মা সেই ভগৱানৰ দৰে আহিছিল, শিশুবোৰৰ জীৱনত সলনি কৰি পেলাইছিল। দুখীয়া মাত্ৰ টকা নহয়, কেতিয়াবা সময়, মমতা আৰু সহানুভূতিৰ অভাৱতো মানুহে দুখীয়া হয়। যিসকলে ভোকাতুৰে আছে তাক সহায় কৰাটো সকলোৰে দায়িত্ব। সকলো মানুহৰ সহানুভূতিৰে সম্পূৰ্ণ পৰিৱৰ্তন সম্ভৱ হৈ পৰে। বন্ধুসকল, আপুনি যদি বিবেকৰ স্থানত আছিলে,
আপুনি কি কৰিলেহেঁতেন? আপুনি কোনো সেইবোৰ দুখ অনুভৱ কৰিব পাৰিবনে? আপুনি সহায়ৰ হাত আগবঢ়াবনে? দেখিও নেদেখা কৰি আগবাঢ়িব। এইটো চিন্তা কৰক আৰু নিজৰ জীৱনত সহানুভূতি আৰু সাহায্যৰ পদক্ষেপ লওক। শেষত জীৱন মানে কেৱল টকা নহয়, মানৱীয়তা, সহানুভূতি আৰু আশা সম্পূৰ্ণ কৰাও হয়। ধন্যবাদ।